নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো এয়াৰটেল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ। জববোৰৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। ফিমেলসকলে এপ্লাই নকৰিব, মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব। এয়াৰটেল ইজ হায়াৰিং এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ ফৰ ব্ৰডবেণ্ড চেলছ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, নগাঁও আৰু ৰঙিয়া। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টটো হ'ব আপোনালোকৰ XFE এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ চেলছৰ বাবে বিচৰা হৈছে। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচাৰিছে। এইজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 30 বছৰৰ বয়সৰ ভিতৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। শুড বি আণ্ডাৰ 30 years। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 to 6 years এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ফিল্ড চেলছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব। বেংকিং আৰু ইঞ্চুৰেঞ্চ ছেক্টৰৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 12,500 to 16,000 ইনহেণ্ড চেলাৰী লাভ কৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে PF, ESI আৰু ইনচেণ্টিভ লাভ কৰিব আপ টু 50,000লৈকে। ডিপেণ্ডছ অন কাৰেণ্ট চেলাৰী। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ড'ৰ টু ড'ৰ চেলছ অফ এয়াৰটেল এক্স ষ্ট্ৰীম ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ। ভিজিট কাষ্টমাৰ্ছ হোমছ, পিটছ দ্য প্ৰডাক্ট, কমপ্লিট দ্য চেল। এইখিনি আপোনালোকৰ জব ৰোল বা জব ডেছক্ৰিপশ্যন হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। ফ্ৰেছাৰ্ছসকলে যোগাযোগ নকৰিব। যিসকল কেণ্ডিডেটৰ মেনশ্যন কৰা অনুযায়ী অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব 6901616302। এই নাম্বাৰটোৰ হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। আৰু যদি আপোনালোকে হোৱাটছআপৰ জৰিয়তে এপ্লাই কৰে, কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ অফিচ ক্লাৰ্ক ফৰ এ গ্ৰুপ অফ গাৰ্ডেনছ এট যোৰহাট। অফিচ ক্লাৰ্ক পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন যোৰহাট হয়। আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী এজ পাৰ ATPA স্কেল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। বক্স নং 714, কেয়াৰ অফ দৈনিক জনমভূমি, বিল্ডিং TN শৰ্মা পথ, যোৰহাট 785001। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো TRTC গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। TRTC গুৱাহাটী এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং ডিটেইলছ, নেম অফ পোষ্ট এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনী। পোষ্ট মুকলি হৈছে 26টা। আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিবিলাক হৈছে 1 নম্বৰতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ 17টা পোষ্ট মুকলি হৈছে। 2 নম্বৰতে চিভিল ইঞ্জিনিয়াৰিঙৰ 2টা পোষ্ট। আৰু 3 নম্বৰতে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে 4টা পোষ্ট। 4 নম্বৰতে গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ। লগতে মিনিমাম যিসকল কেণ্ডিডেটৰ 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আছে তেখেতলোকৰ বাবে 3টা পোষ্ট মুকলি হৈছে। জবকেইটা মুকলি হৈছে নেম অফ ইনষ্টিটিউট টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ TRTC গুৱাহাটী। জবকেইটাৰ বাবে ছিলেকশ্যন প্ৰচেছ ৱাক ইন ইণ্টাৰভিউৰ দ্বাৰা ছিলেকশ্যন কৰা হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এনি ওৱান অফ দ্য ফলোয়িং এজ পাৰ ৰিকুৱাৰমেণ্ট। BE বা BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং এণ্ড চিভিল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ উইথ মিনিমাম 6 month চাৰ্টিফিকেট কোৰ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন। যিসকল কেণ্ডিডেটৰ এইখিনি কোৱালিফিকেশ্যন আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জবকেইটাৰ বাবে এজ লিমিট মেনশ্যন কৰা নাই। আৰু চেলাৰী দিয়া হ'ব 12,000 ফৰ BE BTech গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ ষ্টুডেণ্টৰ বাবে। আৰু 10,000 ডিপ্ল'মাৰ ষ্টুডেণ্টবিলাকৰ বাবে চেলাৰী দিয়া হ'ব মান্থলি। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব।
Interested and eligible candidates may attend the walk-in interview as per the schedule given below. Walk-in schedule জব কেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18 জানুৱাৰী তাৰিখে। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে মৰ্নিং 9 AM পৰা ইণ্টাৰভিউ চলিব আৰু ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ, মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, নৰ্থ গুৱাহাটী ৰোড, আমিনগাঁও, গুৱাহাটী 781031। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে ডকুমেণ্টবিলাক লৈ যাব লাগিব। ডকুমেণ্ট ৰিকুৱাৰ্ড অল অৰিজিনেল এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছ আৰু ইয়াৰ লগতে আপোনালোকৰ আপডেটেড বায়'ডাটা এখন লগত লৈ যাব আৰু যদি শ্বৰ্ট লিষ্টেড হয় বা চিলেকশ্যন হয় আপোনালোকে ডাইৰেক্টলি চাকৰিটো পাবলৈ সক্ষম হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচিষ্ট। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। মেল কেণ্ডিডেট উইথ আছাম ফাৰ্মাচী কাউন্সিল ৰেজিষ্ট্ৰেশ্যন বুক। পোষ্ট মুকলি হৈছে 5টা আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বি ফাৰ্ম বা ডি ফাৰ্ম বিচাৰিছে। লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ ভালদৰে নলেজ থাকিব লাগিব। ডিজাইৰেবল এক্সপেৰিয়েঞ্চ ইন ৰিটেইল ফাৰ্মাচী ইজ প্ৰিফাৰ। এজ লিমিট দিয়া হৈছে 30 years মেক্সিমাম এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 30 yearsলৈকে। ইয়াৰ লগতে GNRC মেডিশ্বপৰ বি নম্বৰ পোষ্টটো হৈছে ডেলিভাৰী বয়। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। লগতে 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্ট মুকলি হৈছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে জবটোৰ বাবে। মিনিমাম HS পাছ বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে জবটো কৰিব পাৰিব। এড অন বেনিফিটছ ভেহিকল উইল বি প্ৰভাইডেড বাই দ্য কোম্পানী এণ্ড এজ লিমিট 30 years মেক্সিমাম। আৰু ইয়াৰ লগতে চি নম্বৰ পোষ্টটো হৈছে চেলছ এছ'চিয়েট। পোষ্ট মুকলি হৈছে 5টা। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC বা HS এনি গ্ৰেজুৱেট আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ লগতে দিয়া হৈছে ডিজাইৰেবল এক্সপেৰিয়েঞ্চ ইন ৰিটেইল ষ্ট'ৰেজ প্ৰিফাৰ। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। এজ লিমিট দিয়া হৈছে 30 years মেক্সিমাম আৰু জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে এনেদৰে মেনশ্যন কৰি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 জানুৱাৰীৰ ভিতৰত আপোনালোকে পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।